বন্ধুসকল আপুনি চলাই থকা গাড়ীখনৰ টায়াৰটোৱে নিজেই ক'ব যে আপুনি গাড়ীখন কিমান স্পীডত চলাব লাগে কিমান এটা মজাৰ কথা নহয়নে বাৰু আপুনি চলাই থকা গাড়ীখনৰ টায়াৰটোত LMNQRS এনেকুৱা ধৰণৰ এলফাবেটছ লিখা আছে নেকি যদি আছে তেন্তে এতিয়াই চেক কৰক আপোনাৰ টায়াৰত লিখি থোৱা সেই এলফাবেটছ কেইটাৰ বিষয়ে যদি আপুনি জানে তেতিয়াহ'লে আপোনাৰ জীৱন বচাব পাৰিব লগতে আপুনি বহুতো ডাঙৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব ভাৰতত টায়াৰৰ স্পীড ৰেটিং নিৰ্ধাৰণ কৰে টায়াৰ নিৰ্মাতা কোম্পানীসকলে আৰু তেওঁলোকে এক বিশেষ পৰীক্ষাৰ দ্বাৰা এই ৰেটিংটো কৰে আৰু পৰীক্ষাটো তেওঁলোকে এক বিশেষ পৰিৱেশৰ মাজত কৰে আৰু সেই পৰিৱেশত তেওঁলোকে তাপ দিয়ে তাত সেই টায়াৰটোৰ ওপৰত এটা বোজা দিয়ে আৰু এক প্ৰকাৰৰ চাপ দি পেলাই তেওঁলোকে এটা পৰীক্ষা কৰে সেই পৰীক্ষাটোত যিটো মানে তেওঁলোকে বিচাৰে সেইমতে যদি হয় তেওঁলোকে এফালৰ পৰা তেওঁলোকৰ ৰেটিংটো দিয়ে আৰু ঠিক তেনেদৰে LMNQRS এইবিলাক যে মই ক'লোঁ এলফাবেটবিলাক তেওঁলোকে সেই ধৰণেৰে তাত ৰেটিং কৰে বহুতো ইম্পৰ্টেণ্ট হয় এই এলফাবেটছ কেইটাৰ লগতে এই ভিডিঅ'টো গতিকে একেবাৰে ইগনোৰ নামাৰিব ভিডিঅ'টো যিমান পাৰে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰক আৰু আপুনিও ছেভ কৰি ৰাখক যদি বন্ধুসকল ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে তেতিয়াহ'লে আন 10 জনলৈ শ্বেয়াৰ কৰাৰ লগতে আপুনি এটি লাইক কৰিব ভিডিঅ'টো আৰু এটি কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো আৰু নতুনকৈ যদি জয়েন হৈছে তেন্তে ফ'ল' কৰিবলৈ মোৰ পেজটো একেবাৰে নাপাহৰিব আৰু আৰম্ভ কৰা হওক বন্ধুসকল আমি চলাই থকা গাড়ীসমূহৰ টায়াৰবোৰত কিছুমান বিশেষ এলফাবেট থাকে বন্ধুসকল আপোনালোকে লক্ষ্য কৰিছেনে যদি নাই কৰা তেন্তে এই ভিডিঅ'টো চোৱাৰ পিছত এবাৰলৈ হ'লেও আপোনালোকে লক্ষ্য কৰিব আৰু সেই এলফাবেটকেইটাৰ যদি বিষয়ে আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকৰ মানে নিজৰ জীৱন ৰক্ষা কৰিব লগতে আপুনি বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব ইয়াত কেইটামান বিশেষ এলফাবেট আছে LMNQRS এনেকুৱা ধৰণৰ এখন ধুনীয়া চাৰ্ট আছে মই আপোনালোকক চাৰ্টখন মই দি দিম ইয়াতে আৰু সেই চাৰ্টসমূহ চাই পেলাই আপুনি নিৰ্ধাৰণ কৰিব পাৰিব যে আপোনাৰ গাড়ীখনৰ চকাটো কিমান স্পীডত আপুনি চলাব লাগে কিমান এটা মজাৰ কথা বন্ধুসকল ভাবি চাওক আপুনি যদি চকাটোৰ স্পীডটোৰ কথা জানে যে ইমানৰ এটা লিমিট দি থোৱা থাকে সেই লিমিটটো যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোক নিজেই এবাৰ চিন্তা কৰক যে ডাঙৰ আপুনি দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব লগতে তেতিয়া আপোনাৰ জীৱনো বাচিব নহয় জানো গতিকে যদি আপোনালোকৰ চাওক পিছলৈ আহক এবাৰ মই যে আপোনালোকক জনাই আছিলোঁ এই এলফাবেট কেইটা আৰু মই এই গাড়ীখনৰ এলফাবেট দেখাইছোঁ চাওক টায়াৰটোত আছে এইটো টি আৰু টি অৰ্থটো হ'ল যে 190 km/hত আপুনি এই মানে টায়াৰটো চলিব পাৰে কিন্তু 190ত চলোৱাটো কোনো গুণে মানে ভাল কথা নহয় গতিকে এটা তাতকৈ মানে লিমিটত চলোৱাটো খুবেই ভাল কথা আৰু এল যদি থাকে এনেকুৱা ধৰণে যদি ইয়াত এল থাকে এলফাবেটটো তেতিয়া আপুনি চলাব পাৰিব সেই টায়াৰটো 120 km/hত আৰু যদি এম থাকে 130 km/hত চলাব পাৰিব আৰু যদি এন থাকে তেতিয়াহ'লে 140 km/hত চলাব পাৰিব বন্ধুসকল মই এইখিনিতে এখন চাৰ্ট লগাই দিছোঁ চাওক এই চাৰ্টখনতো আপোনালোকে চাই পেলাই সুন্দৰকৈ বুজিব পাৰিব নহ'লে আপোনালোকে গুগলত চেক কৰি চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ দি থোৱা আছে নতুবা আপুনি ইউটিউবতো চাই ইয়াৰ বিষয়ে জানিব পাৰিব আৰু সুন্দৰ এটা ইনফৰ্মেটিভ হয় গতিকে আপোনালোকে জনাটো খুবেই দৰকাৰ আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ পেজটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট দিছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' আপোনালোকে অনাগত দিনত পাই থাকিব ধন্যবাদ